সমাগত পয়লা বৈশাখ চৈত মাহৰ চেল লামডিং বজাৰত ৰঙালী বিহুৰ বতৰত অনলাইন শ্বপিং আৰু শ্বপিং মলসমূহৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈছে লামডিং বজাৰ থকা ক্ষুদ্ৰ কাপোৰ ব্যৱসায়ীসকল। অনলাইন শ্বপিং আৰু শ্বপিং মলসমূহৰ বাবে স্থানীয় ব্যৱসায়ীসকলৰ ব্যৱসায়ত প্ৰভাৱ পৰা বুলি জনাই লামডিং বজাৰৰ ব্যৱসায়ী তথা দোকানৰ মালিকসকলে সমাগত পয়লা বৈশাখ চৈত মাহৰ চেল ৰঙালী বিহুৰ মাজত মাত্ৰ কেইটামান দিন। ৰঙালী বিহুৰ প্ৰাক্ষণত লামডিং বজাৰত ৰঙালী বিহুৰ বতৰত সাজু হৈছে ক্ষুদ্ৰ কাপোৰ ব্যৱসায়ীসকল। লামডিং বজাৰত কাপোৰ ব্যৱসায়ীসকলৰ প্ৰতিষ্ঠানসমূহতো ভৰি পৰিছে ভিন্ন ৰঙীন সাজ পোছাকৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী। তাৰ বিপৰীতে লামডিং বজাৰত থকা ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহত গ্ৰাহকৰ ভিৰ যথেষ্ট সেৰেঙা হোৱাত বিপদত পৰিছে এইসকল ক্ষুদ্ৰ ব্যৱসায়ী। কাপোৰ দোকানৰ মালিকসকলে কয় যে অনলাইন শ্বপিং মাৰ্কেট আৰু শ্বপিং মলে বজাৰ দখল কৰাত তীব্ৰ ভাবুকি আনিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক। ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ বিপৰীতে অনলাইন যোগে বজাৰ কৰাৰ লগতে শ্বপিং মলসমূহত গ্ৰাহকে ভিৰ কৰাত বৃহৎ লোকচানৰ সন্মুখীন হৈছে লামডিঙৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল। চৈত চেল আৰু ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত ব্যৱসায়ী প্ৰতিষ্ঠানসমূহত বিক্ৰী হ্ৰাস পোৱাত বিপদত পৰিছে লামডিং বজাৰত থকা ক্ষুদ্ৰ কাপোৰৰ ব্যৱসায়ীসকল। আগৰ তুলনাত বিক্ৰী কম, ৰাইজৰ হাতত টকা নাই। লামডিং বজাৰত পুৰুষ মহিলাৰ কাপোৰ, ঘৰত ব্যৱহাৰ কৰা প্লাষ্টিকৰ সামগ্ৰী, জোতা আদি কৰি বিক্ৰী কৰা দেখা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট। খুবই খারাপ, সব অনলাইন যেই আসে মার্কেটে সেই পয়সা আইসা, এটা তো অনলাইনে এত টাকা দাম, অনলাইনে শেষ করে হলে যে সব এই কাস্টমারই এই খালি কয় অনলাইনে বলে পার্টস রিপেয়ারিং করতে যাবো, এটা কয় অনলাইনে অনলাইনে লাগাই দিব, কয় না অনলাইনে তো এত টাকা বানায়, চার্জ দিয়ে এত এগুলি চলছে। আর কিছু অনলাইনে শেষ পুরো বাজার অবস্থা খারাপ করে দিচ্ছে। আগের থেকে তো যত দিন যেতেছে অত আরও নাই হইতেছে কাস্টমার। আগে তো সকালবেলা মোটামুটি বিক্রি বাট্টা ভালো হইতো, এখন 3 দিনের বিক্রি করে যেটা হয় একদিনে ওইটা হয় না আগে যেটা হইতো। আর এখন তো বাজার যতটা দিন যেতেছে অতটা খারাপই হইতেছে খালি, আর কোনো কিছু না। ইমান ভাল নহয় মানে, তাৰমানে অনলাইনত আপুনি যে দুই ডিজাইন মই ইয়াতে আনি আছোঁ সেইটো অনলাইনত আগতেই আহি আছে, তাৰ কাৰণে মোৰ বিক্ৰী অলপ ঠাণ্ডা আছে আৰু যিটো মোৰ টাৰ্গেট ফিল আপ কৰিব বুলি ভাবিছিলোঁ এনেকুৱা হোৱা নাই, বিক্ৰীটো কম আছে। শ্বপিং মলত 100% প্ৰভাৱ পৰি আছে, শ্বপিং মল আৰু অনলাইন দুটা কাৰণে বিক্ৰীটো অলপ ঠাণ্ডা আছে। বহুত কম অনলাইন হয়ে আমাদের ব্যবসা কিছুটা বহুত খারাপ হয়ে গেছে। যেহেতু মার্ট এম-মার্ট খুলেছে, সামনে মল খুলেছে, তারপরে সব ব্যবসা প্রতিষ্ঠান সব একদম খারাপ হয়েছে। বাজারে মানুষই নেই, দেখতে পাচ্ছি দোকানে পুরো খালি। কি বলবো বলে, আগের তুলনা নেই। আগের বছর বহুত ছিল কাস্টমার, এই বছর তো নেই, পুরো কাস্টমার নেই। এই যে দোকান খালি আমি আছি আর দোকানে কেউ নেই।